গুৱাহাটীত মেডিকেল দালাল এজনক গ্ৰেপ্তাৰ। আজি বহুদিনৰে পৰা গুৱাহাটী মহানগৰীত এটা দালালে মেডিকেল ইকুইপমেন্ট বিক্ৰীৰ নামত বহু লোকৰ পৰা ভুৱা নথিপত্ৰ ওয়ার্ক অর্ডার দেখুৱাই লুণ্ঠন কৰি আহিছিল বৃহৎ পৰিমাণৰ ধন। আজি পুনৰ লুণ্ঠনৰ জাল পাতি 4 লাখ টকা হৰকাউতেই দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় দালাল জ্যোতিৰ্ময় লহকৰ। নমস্কাৰ, আপুনি চাই আছে নিউজ ওৱান নৰ্থ ইষ্ট। আজিৰ এই বাতৰি লৈ মই নিশিতা কলিতা। আজি লৈ আহিছো গুৱাহাটীৰ পৰা এনে এটা খবৰ যি শুনি আপুনিও হয়তো হতবাক হৈ উঠিব। মেডিকেল সামগ্ৰী যোগানৰ জাল নথিপত্ৰ, ভুৱা ওয়ার্ক অর্ডার আৰু 4 লাখ টকাৰ এক সাংঘাতিক স্ক্যাম। মাত্ৰ এয়াই নহয়, এই দালালটোৱে হস্পিটেল কিট, অক্সিজেন কনসেন্ট্ৰেটৰ আৰু আইসিইউত প্ৰয়োজনীয় সামগ্ৰী কম মূল্যত দিয়াৰ আশ্বাস প্ৰদান কৰি গুৱাহাটী আৰু যোৰহাটৰ বহুজনৰ পৰা সৰকাই আহিছিল লাখে লাখে টকা। কিন্তু বাস্তৱত এই সকলোবোৰ আছিল দালাল জ্যোতিৰ্ময়ৰ মাথো কাগজৰ খেলা। জ্যোতিৰ্ময়ৰ এই ফাণ্ডত পৰি ইতিমধ্যে সৰ্বশান্ত হৈছে বহুজন। গুৱাহাটীৰ 6 মাইল স্থিত ফকৰুদ্দিন আলী আহমেদ নগৰৰ লিগেসি এপাৰ্টমেণ্টৰ বাসিন্দা শামিম আলীৰ এজাহাৰৰ ভিত্তিত আজি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত জ্যোতিৰ্ময় লহকৰক। এক ভুক্তভোগীৰ পৰা জানিব পৰা মতে তেখেতৰ ঘৰত এগৰাকী বয়সস্থ ৰোগী থকাৰ হেতুকে অক্সিজেন কনসেন্ট্ৰেটৰ লাগে বুলি ধন দিছিল জ্যোতিৰ্ময়। বিশ্বাসযোগ্যতা আনিবৰ বাবে জ্যোতিৰ্ময়ে দেখুৱাইছিল কোম্পানীয়ে প্ৰদান কৰা বহু নথিপত্ৰ। অক্সিজেন কনসেন্ট্ৰেটৰ যোগানটো নধৰিলেই ধন লৈ উধাওহে হ'ল দালাল জ্যোতিৰ্ময়। দিছপুৰ আৰক্ষীয়ে অভিযুক্ত জ্যোতিৰ্ময়ক গ্ৰেপ্তাৰ কৰি জব্দ কৰিছে বহু সংখ্যক ভুৱা নথিপত্ৰ। আৰক্ষীৰ পৰা জানিব পৰা মতে জ্যোতিৰ্ময়ে বহু বছৰ ধৰি বহু লোকক প্ৰতাৰণা কৰি আহিছে। তদন্তত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ সন্দেহ এই হঠকাৰী কাণ্ডৰ আঁৰত আছে এক বৃহৎ চক্ৰ। সমগ্ৰ চক্ৰটোকে গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে ইতিমধ্যে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। নিউজ ওৱান নৰ্থ ইষ্টৰ তৰফৰ পৰা দৰ্শকসকললৈ এক গুৰুত্বপূৰ্ণ অনুৰোধ, কেতিয়াও মাত্ৰ কাগজ দেখি বিশ্বাস নকৰিব, সম্পূৰ্ণভাৱে পৰীক্ষা কৰি লওক। যিকোনো মেডিকেল সামগ্ৰী ক্ৰয় কৰাৰ আগতে কোম্পানীৰ সত্যতা পৰীক্ষা কৰক আৰু প্ৰতাৰিত হলে দয়া কৰি আৰক্ষীক অৱগত কৰক। এয়া আপোনাৰ বাবে মাত্ৰ এটা বাতৰিয়েই নহয়, এয়া এটা শিক্ষা য'ত আপোনাৰ পৰিয়ালক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। এই সন্দৰ্ভত আপোনাৰ মতামত কি? কমেন্ট কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক নিউজ ওৱান নৰ্থ ইষ্ট।